স্বাগতম জানাইছো আৰু লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ পুৱাৰে পৰা শ্ৰীভূমিত জাৰি কৰা হৈছে বিএনএছৰ 163 ধাৰা যদি কোনোবাই এই সময়ছোৱাত নিৰ্দেশ অমান্য কৰে তেন্তে বিপদত পৰিব আৰু এই নিৰ্দেশ বাহাল থকালৈকে ৰাজহুৱা স্থানত গোট খাব নোৱাৰিব 5 জনতকৈ অধিক লোক কোনো ধৰণৰ সমদল উলিয়াব নোৱাৰিব যদি কোনো লোকে এই নিৰ্দেশ অমান্য কৰে তেন্তে বিপদত পৰিব আৰু এই খবৰটো লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং পুৱাৰে পৰা শ্ৰীভূমিত জাৰি কৰা হৈছে 163 ধাৰা শ্ৰীভূমিবাসীৰ বাবে ডাঙৰ খবৰ পুৱাৰে পৰা শ্ৰীভূমিত জাৰি কৰা হৈছে 163 ধাৰা নিৰ্দেশ অমান্য কৰিলে বিপদত পৰিব শ্ৰীভূমিৰ বাসিন্দাসকলে এই খবৰটো শেয়াৰ কৰক পুৱাৰে পৰা পুৱা 5 বজাৰ পৰা নিশা 8 বজালৈকে বলবৎ থাকিব 163 ধাৰা ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক গোট খাব নোৱাৰিব 163 ধাৰা জাৰি কৰা হৈছে আৰু এই সময়ছোৱাত ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক থাকিব নোৱাৰিব কোনো ধৰণৰ সমদল প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত কৰিব নোৱাৰিব শেহতীয়াকৈ কৰিমগঞ্জৰ নাম সলনি কৰি শ্ৰীভূমি কৰাৰ বিৰোধিতা কৰিছিল বিৰোধী কংগ্ৰেছে আৰু 6 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটো জনাইছিল বন্ধৰ আহ্বান আৰু তাক লৈ প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা আইন শৃংখলাজনিত কাৰণত জিলা প্ৰশাসনে জাৰি কৰিছে এই জাননী আৰু যদি এই জাননী কোনো লোকে অমান্য কৰে তেন্তে বিপদত পৰিব পুৱাৰে পৰা জাৰি কৰা হৈছে এই জাননী বিএনএছৰ 163 ধাৰা জাৰি কৰা হৈছে পুৱা 5 বজাৰ পৰা নিশা 8 বজালৈকে বাহাল থাকিব এই নিৰ্দেশনা গতিকে শ্ৰীভূমিবাসীসকলৰ বাবে ডাঙৰ খবৰ ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক গোট খাব নোৱাৰিব কোনো ধৰণৰ সমদল প্ৰতিবাদী কাৰ্যসূচী কৰিব নোৱাৰিব আজিৰ দিনটোত যদি কোনোবাই প্ৰতিবাদ কৰাৰ কথা ভাবিছিলে তেন্তে পৰিহাৰ কৰক প্ৰশাসনে জাৰি কৰিছে 163 ধাৰা যাৰ জৰিয়তে আপুনি যদি এই ধাৰা উলংঘন কৰে তেন্তে আপোনাৰ বিপদ নিশ্চিত গতিকে আপুনি এই নিৰ্দেশনা অমান্য নকৰিব এই জাননী অমান্য নকৰিব নিৰ্দেশ অমান্য কৰিলে আপুনি বিপদত পৰিব শ্ৰীভূমিত পুৱাৰে পৰা জাৰি কৰা হৈছে এই নিৰ্দেশনা পুৱা 5 বজাৰ পৰা নিশা 8 বজালৈকে এই নিৰ্দেশনা জাৰি কৰা হৈছে বিএনএছৰ 163 ধাৰা জাৰি কৰা হৈছে আৰু শেহতীয়াকৈ কৰিমগঞ্জৰ নাম শ্ৰীভূমি কৰাৰ বিৰোধিতা কৰিছিল কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিছিল শ্ৰীভূমি কিয় ৰাখিব লাগে বুলি ইয়াৰ বিৰোধ কৰিছিল তাৰ প্ৰত্যুত্তৰ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীভূমি নামটো হিমন্ত বিশ্ব শৰ্মাই দিয়া নাই শ্ৰীভূমি নামটো ৰবীন্দ্ৰনাথ ঠাকুৰে দিছিলে গতিকে ইয়াত বিৰোধ কৰাৰ কোনো কাৰণ নাই কিন্তু কংগ্ৰেছে ইয়াৰ বিৰোধ কৰিছিল আৰু আজিৰ দিনটোত কংগ্ৰেছে ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা আছিল আৰু তাক লৈ প্ৰশাসনে আইন শৃংখলাজনিত কাৰণত এই ধাৰা জাৰি কৰিছে বিএনএছৰ 163 ধাৰা জাৰি কৰিছে যাৰ জৰিয়তে যদি কোনো লোকে এই নিৰ্দেশ অমান্য কৰে তেন্তে বিপদত পৰিব পাৰে জেল পৰ্যন্ত হ'ব পাৰে গতিকে শ্ৰীভূমিবাসীৰ বাবে বৰ্তমান ডাঙৰ খবৰ আহি পৰিছে পুৱাই শ্ৰীভূমিত জাৰি কৰা হৈছে 163 ধাৰা পুৱা 5 বজাৰ পৰা নিশা 8 বজালৈকে বলবৎ থাকিব এই ধাৰা গতিকে শ্ৰীভূমিবাসীসকলে যদি কিবা বিপদত পৰে তেন্তে আপোনালোকৰ বাবে এই ডাঙৰ খবৰটো প্ৰতিবাদী কাৰ্যসূচী ধৰ্ণা সমদল কোনো কৰিব নোৱাৰিব গতিকে ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক গোট খাব নোৱাৰিব যদিহে আপোনালোকে এই নিয়ম বা এই নিৰ্দেশনা অমান্য কৰে তেন্তে বিএনএছৰ 163 ধাৰাৰ জৰিয়তে আপোনালোক বিপদত পৰিব পাৰে আৰু শেহতীয়াকৈ কৰিমগঞ্জৰ নাম শ্ৰীভূমি হোৱাক লৈ বিৰোধী কংগ্ৰেছে বিৰোধ প্ৰকাশ কৰিছিল প্ৰতিবাদ কৰাৰ কথা উল্লেখ কৰিছিল আৰু আজি বন্ধৰ আহ্বান জনাইছিল শ্ৰীভূমি জিলা বন্ধৰ আহ্বান জনাইছিল আৰু বৰ্তমান সময়ত আইন শৃংখলাজনিত কাৰণত জিলা প্ৰশাসনে জাৰি কৰিছে এই জাননী পুৱাৰে পৰা শ্ৰীভূমিত বাহাল থাকিব এই ধাৰা বিএনএছৰ 163 ধাৰা বাহাল থাকিব নিৰ্দেশ অমান্য কৰিলে বিপদত পৰিব পুৱা 5 বজাৰ পৰা নিশা 8 বজা পৰ্যন্ত বলবৎ থাকিব এই বিএনএছৰ 163 ধাৰা আৰু এই ধাৰাৰ সময়ত যদি কোনো লোকে নিয়ম অমান্য কৰে বা নিয়ম উলংঘন কৰে তেন্তে বিপদ নিশ্চিত বিপদ হ'ব পাৰে আৰু শেহতীয়াকৈ শ্ৰীভূমি নাম দিয়াক লৈ কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বিৰোধ মন্তব্য প্ৰকাশ কৰিছিল আৰু আজিৰ দিনটোত অৰ্থাৎ 6 ছেপ্টেম্বৰত
শ্ৰীভূমি জিলা বন্ধৰ আহ্বান জনাইছিল। তাক লৈ প্ৰশাসনে আইন শৃংখলাজনিত কাৰণত এই ধাৰা জাৰি কৰিছে যাতে শ্ৰীভূমিত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নঘটে, অশান্তিকৰ পৰিস্থিতি নঘটে, শান্তিপূৰ্ণভাৱে শ্ৰীভূমি জিলাখন বৰ্তাই ৰখাৰ বাবে এই ধাৰা জাৰি কৰিছে। আৰু পুৱাৰে পৰাই এই ধাৰা জাৰি কৰা হৈছে। পুৱা 5 বজাৰ পৰা নিশা 8 বজালৈকে এই ধাৰা বলবৎ থাকিব। আৰু শ্ৰীভূমি জিলাৰ বাসিন্দাৰ বাবে বৰ্তমান ডাঙৰ খবৰ আহি পৰিছে। পুৱাৰে পৰা শ্ৰীভূমি বাহাল থাকিব এই নিৰ্দেশনা। আৰু বৰ্তমান শ্ৰীভূমি জিলাৰ বাসিন্দাৰ বাবে বৰ্তমান ডাঙৰ খবৰ। পুৱাৰে পৰা শ্ৰীভূমিত জাৰি কৰা হৈছে BNSৰ 163 ধাৰা। গতিকে এই সময়ছোৱাত ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক গোট নাখাব, পৰাপক্ষত বাহিৰলৈ নোলাব, ৰাজপথলৈ নোলাব, ৰাজপথত 5 জনতকৈ অধিক লোক গোট নাখাব। যদিহে নিয়ম অমান্য কৰে বা নিয়ম উলংঘা কৰে তেন্তে বিপদ নিশ্চিত। শ্ৰীভূমি নাম দিয়াক লৈ কংগ্ৰেছে বিৰোধ প্ৰকাশ কৰিছিল। আজি শ্ৰীভূমি জিলা বন্ধৰ আহ্বান জনাইছিল। আৰু তাৰ পৰিপ্ৰেক্ষিততেই প্ৰশাসনে শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে এই ধাৰা জাৰি কৰা হৈছে। BNSৰ 163 ধাৰা জাৰি কৰা হৈছে। আৰু যদি কোনো লোকে ইয়াক অমান্য কৰে তেন্তে বিপদ নিশ্চিত। আৰু বৰ্তমান শ্ৰীভূমি জিলাৰ বাবে বৰ্তমান ডাঙৰ খবৰ আহি পৰিছে। কৰিমগঞ্জ জিলা নাম দিয়াক লৈ একাংশ কংগ্ৰেছী বা কংগ্ৰেছ দলে বিৰোধ প্ৰকাশ কৰিছিল। তাৰ প্ৰত্যুত্তৰ দিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্পষ্টকৈ কৈছিল যে শ্ৰীভূমি নামটো হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰে দিয়া নাই, এই নামটো ৰবীন্দ্ৰনাথ ঠাকুৰে দি গৈছে। গতিকে ইয়াত বিৰোধ কৰাৰ কোনো মন্তব্য নাই। যোনে ইয়াৰ বিৰোধ কৰে তেওঁ নিজকে ডাঙৰ মানুহ বুলি ভাবে নেকি? ৰবীন্দ্ৰনাথ ঠাকুৰতকৈও তেওঁ ডাঙৰ মানুহ নেকি? বৰাকৰ কৰিমগঞ্জ পূৰ্বৰ কৰিমগঞ্জ জিলাৰ নাম শ্ৰীভূমি ৰখাক লৈ কংগ্ৰেছে বিৰোধ প্ৰকাশ কৰিছিল। আৰু তাৰে প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য আগবঢ়াইছিল। আৰু বৰ্তমান আজিৰ দিনটোত কংগ্ৰেছে শ্ৰীভূমি জিলা বন্ধৰ আহ্বান জনাইছিল। আৰু বন্ধৰ আহ্বান জনোৱাৰ পিছতেই আইন শৃংখলাজনিত কাৰণত বা শান্তি শৃংখলা বৰ্তাই ৰখাৰ কাৰণে শ্ৰীভূমি জিলাত পুৱাৰে পৰা জাৰি কৰা হৈছে BNSৰ 163 ধাৰা। যদি এই ধাৰা কোনো লোকে উলংঘা কৰে বা অমান্য কৰে তেন্তে বিপদ নিশ্চিত। আপুনি কি কৰিব, কি নকৰিব? ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক গোট নাখাব। যদি 5 জনতকৈ অধিক লোক গোট খায় তেন্তে বিপদ নিশ্চিত। কোনো ধৰণৰ ধৰ্ণা, প্ৰতিবাদী কাৰ্যসূচী, সমদল উলিয়াব নোৱাৰিব, ৰাজপথত কোনো ধৰণৰ ৰেলী উলিয়াব নোৱাৰিব। গতিকে শ্ৰীভূমি জিলাৰ যিসকল বাসিন্দা তেওঁলোকৰ বাবে ডাঙৰ খবৰটো। পুৱাৰে পৰা শ্ৰীভূমিত জাৰি কৰা হৈছে 163 ধাৰা। আৰু এই ধাৰা কোনোবাই অমান্য কৰিলেই তেন্তে বিপদ নিশ্চিত। গতিকে আপুনি এই বাতৰিটো শ্বেয়াৰ কৰক প্ৰতিগৰাকী শ্ৰীভূমি বাসিন্দালৈ। গতিকে এই খবৰটো সকলোৱে পায় যে শ্ৰীভূমিত জাৰি কৰা হৈছে BNSৰ 163 ধাৰা। গতিকে কংগ্ৰেছে বন্ধৰ আহ্বান জনোৱাৰ পিছতেই শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে এই ধাৰা জাৰি কৰা হৈছে। मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम श्रीभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ। मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम श्रीभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ। मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम श्रीभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ। मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम श्रीभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ। मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम श्रीभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ।
मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम शिवभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का होगा ना ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ क्या? मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम शिवभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का होगा ना ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ क्या? मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम शिवभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का होगा ना ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ क्या? मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम शिवभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का होगा ना ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ क्या? मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम शिवभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का होगा ना ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ क्या? मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम शिवभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का होगा ना ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ क्या? मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम शिवभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का होगा ना ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ क्या? मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम शिवभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का होगा ना ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ क्या? मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम शिवभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का होगा ना ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ क्या? मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम शिवभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का होगा ना ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ क्या? मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम शिवभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का होगा ना ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ क्या? मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम शिवभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का होगा ना ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ क्या? मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम शिवभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का होगा ना ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ क्या? मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम शिवभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का होगा ना ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ क्या? मीटिंग में एक डिसीजन लिया था कि करीमगंज का नाम शिवभूमि कर दिया जाएगा, लेकिन यहाँ पे आज तक बहुत बड़ा बड़ा आंदोलन हो रहा है। 6 सितंबर आपके खिलाफ करीमगंज का होगा ना ये आंदोलन मतलब कौन करे? करीम वाला लोगों को मैं डरता हूँ क्या? मीटिंग